প্ৰথম কথা মই আগতে ছাত্ৰ সন্থাত আছিলোঁ চিৰাং জিলা আছুৰ মই নতুন সভাপতি আৰু বিগত যি 2021 চনৰ নিৰ্বাচন তাত মই অসম জাতীয় পৰিষদৰ পৰা MLA ৰ কাৰণে প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ কিন্তু যোৱাবাৰ আমি যিটো নিৰ্বাচনৰ পৰা অভিজ্ঞতা পালোঁ বিজনী সমষ্টিত যে আমি যদি ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক আঞ্চলিক দল আছে সেই আঞ্চলিক দলবিলাকে যদি ভাগ বিতৰণ হৈ থাকক তেতিয়াহ'লে আমাক ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক শক্তিবিলাকে আমাক বিনাশ কৰি পেলাব আৰু এই ৰাষ্ট্ৰীয় শক্তিবিলাকে আমাৰ যে আবেগ অনুভূতি তেওঁলোকে কেতিয়াও বুজি নাপায় গতিকে বিজনী সমষ্টিত যদি আমি আঞ্চলিক শক্তিত যদি উত্থান কৰিব লাগে তেতিয়াহ'লে একমাত্ৰ দল আছে সেইটো হৈছে BPF যিয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সম উন্নয়ন কৰি আহিছে সেয়া হৈছে হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এইটো সম্ভৱ হ'ব আৰু সেইটো দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি মই আকৃষ্ট হৈ মোৰ লগত শতাধিক লোক আজি চিৰাঙৰ যি কাজলগাঁও স্থিত যি BPF অফিচ আছে তাত আমি যোগদান কৰাৰ কাৰণে আহিছোঁ 100+ আজি আমি যোগদান কৰিছোঁ এতিয়া মই আজি আহোঁতে মা দেউতাৰ আশীৰ্বাদ লৈ আহিছোঁ মা দেউতাই মোক কৈছে যে ছাৰ বাবা তই যিটো সিদ্ধান্ত লৈছা একদম সঠিক সিদ্ধান্ত লৈছা কাৰণ BTCৰ একমাত্ৰ হাগ্ৰামা মহিলাৰীৰ BPF দল যিয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সম উন্নয়ন কৰি আহিছে বিগত 17 বছৰত আমি দেখা পাইছোঁ গতিকে তই যি সিদ্ধান্ত লৈছা সঠিক সিদ্ধান্ত লৈছা গতিকে য'ত মা দেউতাৰ আশীৰ্বাদ থাকে তাত ভগৱানৰ আশীৰ্বাদ থাকে আৰু য'ত ভগৱানৰ আশীৰ্বাদ থাকে তাত ৰাইজৰ আশীৰ্বাদ থাকে আৰু ৰাইজৰ য'ত আশীৰ্বাদ থাকে তাক হাগ্ৰামা মহিলাৰীক BTCত চৰকাৰ গঠন কৰাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে তেওঁ চৰকাৰ কৰাটো 100% নিশ্চিত যেতিয়ালৈকে আকাশত জন বেলি তৰা থাকিব তেতিয়ালৈকে আমাৰ BTCত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত নাঙল জীয়াই থাকিব এই কথা নিশ্চিত এতিয়া চাওক মই আজি এই বিষয়ে একো ক'ব নাযাওঁ যিহেতু মই আজি নতুনকৈ যোগদান কৰিছোঁ বিগত সময়ছোৱাত আপোনালোকক লগ পাই থাকিম কোন দলে কি কাম কৰিছে এই বিষয়ে আপোনালোকক মই অৱগত কৰিম চলি থাকিব আমাৰ গোটেই সমগ্ৰ যি আমাৰ BTC আছে সমগ্ৰ BTCতে আমাৰ যিবিলাক মানুহ আছে সেই মানুহবিলাকক আমি লাহে লাহেকৈ পৰ্যায়ক্ৰমে আমি যোগদান কাৰ্যসূচীটো চলাই লুৰিণজ্যোতি গগৈ কথা হৈছে লুৰিণজ্যোতি গগৈ আমি জানিব পাৰিছোঁ যে তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব লুৰিণজ্যোতি গগৈৰ প্ৰতি আমাৰ সদায় আমি শুভকামনা আছে যিহেতু আঞ্চলিক দল BTCটো বেলেগ আৰু অসম ভিত্তিক ৰাজনীতিটো বেলেগ তেওঁলোকৰ আমি সদায় উত্তৰণ কামনা কৰোঁ অসম জাতীয় পৰিষদৰ ভৱিষ্যত আছে আমি সদায় উন্নতি কামনা কৰোঁ চেলৰ উদ্যোগত চিৰাং জিলাৰ BPF দলৰ পাৰ্টি অফিচ কাজলগাঁৱত জইনিং প্ৰগ্ৰাম চলিছে টোটেল 912 জন মানে কোচ ৰাজবংশী চেলৰ প্ৰায় 600 something কোচ ৰাজবংশীসকলে জইনিং কৰিছে আগত BJP বা UPPL কৰিছে আৰু বাকী কংগ্ৰেছৰো সোমাইছে বাকী BJPৰো সোমাইছে তো টোটেল 912 আমাৰ আজি জইনিং হ'ল মুঠতে খুব ভাল হৈছে এই জইনিং প্ৰগ্ৰামটো কোচ ৰাজবংশী চেলৰ উদ্যোগত হৈছে আৰু জইনিং প্ৰগ্ৰাম চলি আছে আৰু চলিব এইটো শেষ নহয় আৰু চলিব বহুত কোচ ৰাজবংশীসকলে পৰিৱৰ্তনৰ নামত বিশ্বাস কৰি পেলাই UPPL বা BJP কৰিছিল কিন্তু এতিয়া আৰু আকৌ মানে এই চৰকাৰ যে একো কাম কৰিব পৰা নাই তাৰ কাৰণে এতিয়া BPF দলত ঘূৰি আহিছে এইখিনি কথা অসম জাতীয় পৰিষদৰ পৰা যোৱা 2021 এছেম্বলি ইলেকশ্যনত বিজনী সমষ্টিৰ পৰা কেণ্ডিডেট আছিল আমাৰ ৰূপম দাস ডাঙৰীয়াই এই মানে অসম জাতীয় পৰিষদটো এৰি পেলাই আজি আমাৰ BPF দলত যোগদান কৰিছে খুব ভাল লাগিছে মই আৰু কংগ্ৰেছৰো জইন কৰিছে UPPLৰো জইন কৰিছে আমাৰ আগন্তুক যেটো এপ্ৰিল মাহত বিহুৰ আগে পিছে যেটো নিৰ্বাচন হ'ব লোকসভাৰ ইয়াত আমাৰ প্ৰিপাৰেচন খুব ভালকে চলি আছে আমাৰ প্ৰত্যেকটা চেলে মানে খুব মানে কষ্ট কৰি আছে গোৰ্খা হওক ৰাজবংশী হওক আদিবাসী বেংগলী সবে নিজৰ নিজৰ জাতিৰ ভিতৰত সোমাই পেলাই BPFক কিয় ভোট দিব লাগে সেইবিলাক কথা বুজাই আছে তো মুঠতে
দল হিচাপে এতিয়া আমি কোকৰাঝাৰ লোকসভাত আমি 1 নম্বৰ পজিশ্যনত আছে অৰ্থাৎ প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে আজিৰ দিনত মানে বিপ্লৱক ছাপৰ্ট দিবৰ কাৰণে ওলাই আহিছে সেইটো আমাৰ কাৰণে খুব মানে ভাগ্যৱান বুলি আমি ক'ব লাগিব আৰু UPPL আৰু চেছ UPPL আৰু নাথাকিব আজিৰ দিনত মই যেটো দেখিছে UPPL আৰু বিজেপিৰ যিমান কৰ্মকৰ্তা আছে বা ভোটাৰ আছে সবে আমাৰ দলত সোমাই আছে আৰু দৰং ওদালগুৰিটো আমাৰ পজিশ্যন খুব ভাল মানে 1 নম্বৰ পজিশ্যনত আছে দৰং ওদালগুৰিত আমাৰ BPF কংগ্ৰেছ আৰু বিজেপি তিনিকোণীয়া ফাইট হ'ব আজিৰ দিনত আমাৰ দলৰ পজিশ্যন 1 নম্বৰত আছে পাৰ্টিটো আমাৰ মাৰ্চ মাহত সেকেন্ড উইকত আমি ঘোষণা কৰিম দাবিদাৰ আছে কোকৰাঝাৰত 3 জন দৰং ওদালগুৰিত আছে 5 জন এইখিনি কথা প্ৰমোদ বৰা এইটো কৈছে বুলি মই এনসাৰ দিব লাগে এইটোতো নহয় পাব্লিকে এনসাৰ দিব এইটো দেই